So dear students, in my previous class I have discussed the units of measurement and different types of units which are used in the measurement. Is it not? আমি আগৰ ক্লাছত কি আলোচনা কৰিছিলো যে জোখমাখৰ একক আৰু জোখমাখ কৰোতে আমি কি কি একক প্ৰয়োগ কৰো আমি সেই বিষয়ে আলোচনা কৰিছিলো নিশ্চয় তোমালোকে বুজি পাইছা আজি আমি ডিসকাস কৰিম আনসাৰ্টেনিটি ইন মেজাৰমেন্ট অসমত কয় জোখমাখৰ অনিশ্চয়তা তো জোখমাখৰ অনিশ্চয়তা মানে আমি কি বুজি পাও যে যেতিয়া কোনো এটা ভৌতিক ৰাশি জোখা হয় তাৰে যেটো ভ্যালু পোৱা যায় বা মান পোৱা যায় সেই মানটো একেবাৰে নিশ্চিত নহবও পাৰে কিছু পৰিমাণে ভুল বা ত্ৰুটি ৰৈ যাব পাৰে আৰু জোখমাখত ভুল বা ত্ৰুটি হ'ব পাৰে দুটা কাৰণত এটা হল যে যিজন মানুহে বা যিজন ব্যক্তিয়ে জুখিব সেই মানুহজনৰ পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰিব মানুহজন কিমান সিনচিয়াৰলি মেজাৰ কৰে বা কিমান এক্সপাৰ্ট মানুহজন মেজাৰমেন্টত তাৰ ওপৰত ডিপেন্ড কৰিব হেতু কোৱা হয় হিউম্যান এৰৰ ঠিক আছে আৰু এটা হল ইনস্ট্ৰুমেন্টাল এৰৰ অর্থাৎ যেটো জোখমাখৰ কাৰণে আমি যেটো সজুলি ব্যৱহাৰ কৰিম সেই সজুলিটোৰ কাৰণেও কিবা ভুল বা ত্ৰুটি ৰৈ যাব পাৰে জোখমাখত গতিকে সেই কাৰণে যিকোনো এটা ভৌতিক ৰাশিৰ জোখমাখত কি ৰৈ যোৱাৰ সম্ভাৱনা থাকে ত্ৰুটি বা কিছু পৰিমাণে ভুল ৰৈ যোৱাৰ সম্ভাৱনা থাকে আৰু হেতুকে কোৱা হয় জোখমাখৰ তোমাৰ অনিশ্চয়তা অর্থাৎ when a physical quantity is measured there may have some error in the measurement and that error may be due to the human error that means the person who will measure the physical quantity okay tar upor depend koribo that means the sincerity or the skill of the person who will measure the physical quantity that is called human error and another is instrumental error যেটো ইনস্ট্রুমেন্ট আমি ইউজ কৰিম সেই ইনস্ট্রুমেন্টৰ কাৰণে কি হ'ব পাৰে আমাৰ মেজাৰমেন্টত কিছু এৰৰ ৰৈ যাব পাৰে হেতু কোৱা হয় ইনস্ট্ৰুমেন্টাল এৰৰ so there may have some uncertainty in the measurement so before going to discuss about uncertainty in measurement we must have the knowledge of two things which is very important factor in the measurement of a physical quantity that is one is precision and accuracy precision and accuracy অর্থাৎ অসমীয়াত কোৱা হয় যথাৰ্থতা আৰু নিৰ্ভুলতা যথাৰ্থতা আৰু নিৰ্ভুলতা so what is precision or যথাৰ্থতা যথাৰ্থতা precision মানে the closeness of the different values of measurement of a same physical quantity একে ভৌতিক ৰাশি এটাৰ জোখমাখ কেইবাবাৰো জোখমাখ কৰিলে তাৰ ভ্যালু বিলাকৰ যেটো সাদৃশ্যতা
বা সামঞ্জস্যতা সেইটো কি বুলি কোৱা হয় যথাৰ্থতা তাৰ মানে যদি কোনো এটা ফিজিক্যাল কোৱান্টিটি আমি কেইবাবাৰো মেজাৰ কৰো জোখো তেতিয়াহ'লে সেই ভ্যালু কেইটা কিমান ওচৰা ওচৰিকে আছে ভ্যালু কেইটাৰ মাজৰ ডিফাৰেন্সটো যিমানে কম সিমানে আমি ক'ব পাৰো যে আমাৰ মেজাৰমেন্টটো কি হৈছে প্ৰিসাইজ হৈছে ঠিক আছে আনহাতে একুৰেসি কি বুজায় যে যেটো একেবাৰে শুদ্ধ মান সেই আমি জুখি পোৱা মানটো সেই শুদ্ধ মানৰ কিমান ওচৰা ওচৰিকে আছে ঠিক আছে অৰ্থাৎ আমি জুখি পোৱা মানটো যদি একচুয়াল মানটোৰ বেছি ওচৰত থাকে তেতিয়াহ'লে আমাৰ মেজাৰমেন্টটো কি হ'ব নিৰ্ভুল হ'ব মই এটা উদাহৰণ লৈছো যেনে সাপোজ সে স্টুডেন্ট আমি তিনিজন স্টুডেন্টৰ কথা কম সাপোজ স্টুডেন্ট এ suppose mass of a chemical substance suppose the actual mass of a chemical substance is 2.00 gram suppose 2.00 gram this actual mass প্রকৃত পরিমাণ বা ভর কিমান 2.00 এটা স্টুডেন্ট এ সেইখিনি বস্তু মেজাৰ কৰিব দিয়াত কি দুবাৰ মেজাৰ কৰিলে আৰু দুটা ভ্যালু পালে সাপোজ ধৰা এটা হল 1.95 and another value is 1.93 এটা চোৱা স্টুডেন্ট এ মেজাৰ কৰিছে এটো মেজাৰ কৰি একেই বস্তু একেই সাবস্টেন্স সেম কোয়ান্টিটি অফ সাবস্টেন্স মেজাৰ কৰিছে দুবাৰ মেজাৰ কৰিছে দুবাৰ মেজাৰ কৰি একবাৰ পাইছে 1.95 গ্রাম আৰু একবাৰ পাইছে 1.93 গ্রাম এতিয়া দুটা ভ্যালুৰ মাজৰ যেটো পাৰ্থক্য একেবাৰে কম মানে প্ৰায় ওচৰা ওচৰিকে ভ্যালু পোৱা গৈছে হয় না নহয় এটা 1.95 আৰু 1.93 মানে দুটা ভ্যালুৰ মাজত কি আছে এটা সাদৃশ্যতা বা সামঞ্জস্য আছে মানে ওচৰা ওচৰিকে আছে ঠিক আছে গতিকে আমি ক'ব পাৰো যে স্টুডেন্ট জনৰ যেটো মেজাৰমেন্টটো কি হৈছে প্ৰিসাইজ হৈছে দ্যাট মিন্স যথাৰ্থ হৈছে কিন্তু এই দুটা ভ্যালু আকৌ যেটো আমাৰ একচুয়াল ভ্যালু সেই একচুয়াল ভ্যালুৰ লগত যেটো পাৰ্থক্য এটো বহুত বেছি অৰ্থাৎ একচুয়াল ভ্যালুৰ পৰা দুটা মানৰ পাৰ্থক্যটো বেছি গতিকে আমি ক'ব পাৰো যে স্টুডেন্ট এৰ মেজারমেন্টটো প্রিসাইজ হৈছে বাট একুরেট হোৱা নাই হয় না হয় অর্থাৎ যথার্থ হৈছে কিন্তু নির্ভুল হোৱা নাই ঠিক আছে এইবাৰ আমি আহো স্টুডেন্ট বি আমি স্টুডেন্ট বি সাপোজ মেজাৰ কৰিব দিছো আৰু তে ভ্যালু দুটা পালে সাপোজ 1.94 গ্রাম and 2.05 গ্রাম সাপোজ স্টুডেন্ট বিও বা ছাত্র বিৰ ছাত্ৰজনেও দুবাৰ জুখিলে দুবাৰ জুখি কেনে দুটা ভ্যালু পালে এইবাৰ চোৱা এই মান দুটাৰ মাজৰ যেটো পাৰ্থক্য বহুত বেছি অৰ্থাৎ মান দুটা ওচৰা ওচৰিকে নাই অৰ্থাৎ স্টুডেন্ট বিৰ যেটো মেজারমেন্টটো কি হোৱা নাই প্ৰিসাইজ হোৱা নাই অৰ্থাৎ যথাৰ্থ হোৱা নাই কাৰণ দুটা ভ্যালুৰ মাজত কি আছে পাৰ্থক্য যথেষ্ট বেছি আছে আকৌ আমাৰ একচুয়াল ভ্যালুটো আছিল 2.00 গ্রাম আকৌ চোৱা দুটা ভ্যালুৱে যেটো আমাৰ একচুয়াল ভ্যালু সাবস্টেন্সনিৰ একচুয়াল ভ্যালুৰ লগতো ভ্যালুটো বহুত ডিফাৰেন্সটো বহুত বেছি অৰ্থাৎ 1.95 ইয়াৰ ডিফাৰেন্স 2.00 পৰা বেছি আৰু 2.05 এটোৰ বেছি গতিকে আমি ক'ব পাৰো যে স্টুডেন্ট বিৰ যেটো
মেজাৰমেণ্টটো কি হোৱা নাই, প্ৰিচাইজো হোৱা নাই, তাৰ লগতে একুৰেটো হোৱা নাই। কাৰণ মেজাৰমেণ্টৰ প্ৰিচিশ্যন যিটো সেইটোও কম আৰু একুৰেচিটো কম। ঠিক আছে, এইবাৰ আমি ষ্টুডেণ্ট চি লৈ আহোঁ। 3 নম্বৰ ষ্টুডেণ্টজন তেওঁ সাপোজ মেজাৰ কৰি কি পালে 1.99 গ্ৰাম এণ্ড 2.01 গ্ৰাম পালে। মানে তিনিওজনে দুবাৰ জুখিছে আৰু দুটা বেলেগ বেলেগ ভেলু পাইছে। কিন্তু এইবাৰ চোৱা 1.99 আৰু 2.01ৰ মাজৰ যিটো ডিফাৰেন্স বা পাৰ্থক্য একেবাৰে কম। আকৌ এই দুটা ভেলু একচুৱেল ভেলুৰ লগত যিটো পাৰ্থক্য সেইটো একেবাৰে কম। দ্যাট মিন্স দ্য টু ভেলুজ আৰ অলমোষ্ট ইকুৱেল এণ্ড অলছো অলমোst equal with the actual value. So therefore we can say that the measurement of student C is precise as well as accurate. Okay? তাৰমানে ষ্টুডেণ্ট চিৰ মেজাৰমেণ্টটো কি হৈছে, যথাৰ্থ হৈছে প্লাছ কি হৈছে, একুৰেটো হৈছে। ক্লিয়াৰ হৈছেনে? গতিকে এতিয়া ক্লিয়াৰ হ'লে হোৱাট ইজ প্ৰিচিশ্যন? ক্লোজনেছ অফ দ্য ভেৰিয়াছ মেজাৰমেণ্ট অফ দ্য চেম ফিজিকেল কোৱান্টিটি, সেইটো কোৱা হয় প্ৰিচিশ্যন। অৰ্থাৎ কোনো এটা ভৌতিক ৰাশিৰ আমি কেইবাবাৰো জুখিছোঁ তাৰ বিভিন্ন মানৰ মাজৰ যিটো সামঞ্জস্য সেইটো কোৱা হয় যথাৰ্থতা। আনহাতে একুৰেচি মিন্স দ্য এগ্ৰিমেণ্ট অফ measured value, আমি ক'ব পাৰোঁ measured value with the actual value of the physical quantity is called the accuracy. অৰ্থাৎ কোনো এটা ভৌতিক ৰাশিৰ প্ৰকৃত মানৰ লগত আমি জুখি পোৱা মানৰ যিটো মিল বা সামঞ্জস্যটো কি বুলি কোৱা হয়, একুৰেচি বুলি কোৱা হয়। ঠিক আছে, তো এইখিনি আছিলে আমি কি ডিছকাছ কৰিলোঁ, প্ৰেচিশ্যন আৰু একুৰেচি। এতিয়া আমি এই যে আনচাৰ্টেনিটি ইন মেজাৰমেণ্ট সেইখিনি বস্তু আমি যদি ভালকৈ বুজি পাব লাগে তাৰ কাৰণে আমি আৰু কিছুমান টপিকছ আমি জানিব লাগিব। তাৰে এটা হ'ল সাইণ্টিফিক নোটেশ্যন। সাইণ্টিফিক নোটেশ্যন অৰ্থাৎ আনচাৰ্টেনিটি আমি এক্সপ্লেইন কৰিবৰ কাৰণে আমি এই বিষয়ে জানিব লাগিব সাইণ্টিফিক নোটেশ্যন। নাও হোৱাট ইজ সাইণ্টিফিক নোটেশ্যন? সাইণ্টিফিক নোটেশ্যন বুলিলে আমি কি বুজি পাওঁ? এইটো কোৱা হয় বিজ্ঞানসন্মত লিপি বুলি কোৱা হয়। So what is scientific notation? এটা তোমালোকে জানা যে কেতিয়াবা আমি সাইণ্টিফিক মেজাৰমেণ্টবিলাকত কিছুমান আমি বিৰাট লাৰ্জ ভেলু পাওঁ নাইবা ভেৰি স্মল ভেলুবিলাক পাওঁ। যেনে তোমালোকক যদি কোৱা হয় ভেলচিটি অফ লাইট বা পোহৰৰ বেগ, তোমালোকে জানা c = 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। ঠিক তেনেকৈ তোমালোকে কেমিষ্ট্ৰিত কিছুমান ধ্ৰুৱক ৰাশি পাবা, কনষ্টেণ্ট পাবা, যেনেকুৱা এভোগাড্ৰ সংখ্যা, এইটোক আমি কি বুলি কওঁ, এভোগাড্ৰ সংখ্যা। এইটোৰ ভেলু হ'ল 6.022 × 10⁻23। ঠিক তেনেকৈ তোমালোকে জানা ইলেক্ট্ৰনৰ চাৰ্জ বা ইলেক্ট্ৰনৰ আধান ইকুৱেল টু কিমান, 1.902 × 10⁻−19 কুলম। চ' এইবিলাক এইটো হ'ল ভেৰি স্মল কোৱান্টিটি, এইটো হ'ল ভেৰি লাৰ্জ কোৱান্টিটি এইবিলাক। চ' তাৰমানে কোনো এটা নাম্বাৰৰ পিছত অসংখ্য সংখ্যক কি আছে, জিৰ' আছে, নাইবা নাম্বাৰৰ আগত অসংখ্য সংখ্যক জিৰ' থাকে। চ' তেনেকুৱা ভেলুবিলাক ৰিপৰ্টিং কৰাটো বা যেতিয়া জোখমাখ কৰি তেনেকুৱা ভেলু এটা পোৱা যায় কেলকুলেশ্যন কৰি, সেইটো লিখাটো ভেৰি ডিফিকাল্ট হৈ যায়। তাৰ কাৰণে আমি
সেইটো ইজি কৰাৰ কাৰণে কি কৰা হয় সাইন্টিফিক নোটেশন এপ্লাই কৰা হয় বা বিজ্ঞানসন্মত লিপি মতে লিখা হয় মই ইয়াতে যিকেইটা সংখ্যা ইয়াতে লিখিছো এই গোটেইকেইটাই হল বিজ্ঞানসন্মত লিপি এটা বিজ্ঞানসন্মত লিপি বা সাইন্টিফিক নোটেশন হল যে when a number is expressed in the form of n into 10 to the power n. When a number is expressed in the form of n into 10 to the power n, then it is called scientific notation. অর্থাৎ কোনো একটা সংখ্যাক মানে ভৌতিক ৰাশি এটাৰ যুগ্মক কৰি পোৱা সংখ্যাটোক যদি আমি n into 10 to the power n এইটো ৰূপত লিখো তেতিয়াহলে সেই ৰূপটোকে কি বুলি কোৱা হয় বিজ্ঞানসন্মত লিপি এতিয়া ক্যাপিটাল N যেটো ক্যাপিটাল N টো হল এটা সংখ্যা যাৰ ডেসিমেল পয়েন্ট বা দশমিকৰ আগত এটা মাত্ৰ নন জিৰো ডিজিট থাকিব লাগিব ক্লিয়াৰ আছেনে N টো হল এনেকুৱা এটা নাম্বাৰ য'ত the number where may have only one non-zero digit before the decimal point অর্থাৎ ডেসিমেল পয়েন্টের আগত মাত্র এটাই ডিজিট থাকিব পাৰিব আৰু হেতু হ'ব নন জিৰো ডিজিট ক্লিয়াৰ হৈছে যেনেকুৱা এটা চোৱা 3 পয়েন্ট এটা আমি এনেকৈ লিখিব পাৰো 3.0 into 10 to the power 8 6.022 into 10 to the power 23 1.902 into 10 to the power minus 19 so এটা চোৱা এইখিনিত ডেসিমেল পয়েন্টের আগত এটাই ডিজিট আছে আৰু হেতু 0 নহয় 0 ক বাদ দি যিকোনো ডিজিট হ'ব পাৰিব অংক হ'ব পাৰিব ঠিক তেনেকৈ আছে 6 ৰ পয়েন্টের আগত কি আছে 6 আছে এটা নন জিৰো ডিজিট এটা আছে 1.902 এটা পয়েন্টের আগত কি আছে 1 আছে সো এনেকুৱা ফৰ্মত লিখাটোকে কি হয় সাইন্টিফিক নোটেশন আৰু যেটো স্মল n এটো হল ইন্টিজাৰ which may be positive or negative এটো ধনাত্মক হ'ব পাৰে নাইবা ঋণাত্মক হ'ব পাৰে ক্লিয়াৰ হৈছে এটা আমি যিকোনো নাম্বার আমি এনেকুৱা ফৰ্মত লিখাটোক আমি কি বুলি কম সাইন্টিফিক নোটেশন ফৰ এক্সাম্পল সাপোজ আমাক যদি এনেকুৱা দিয়া থাকে যে 215 এটা এটা নাম্বার আমাক দেয়া আছে এটা এনেকে লিখিলে তো সাইন্টিফিক নোটেশন বুলি কোৱা নহয় বা বিজ্ঞানসন্মত লিপিত নিলিখা বুলি কোৱা হ'ব সো এটো আমি এটা সাইন্টিফিক নোটেশনত লিখিলে আমি কি কৰিম এটো এনেকে লিখিম যে 2.15365 into 10 to the power কিমান হ'ব তোমালোকে ক'ব পাৰিবানে 10 to the power 3 তো এখানে তোমালোকে অঙ্কত পাই আইছা ডেসিমেল পয়েন্ট যদি আমি কি করো ডিসপ্লেস করো টুয়ার্ডস লেফট অর রাইট দেন আমি 10 এর পাওয়ার হিসাবে লিখতে পারো যদি আমি ডেসিমেল পয়েন্ট যদি আমি লেফট হ্যান্ডৰ ফালে যদি আমি ডিসপ্লেস করো তেতিয়াহলে 10 এর পাওয়ার যেটো হেতু কি হ'ব পজিটিভ আৰু রাইট হ্যান্ডৰ ফালে লৈ গলে এটো হ'ব নেগেটিভ ঠিক আছে এবিলাক তোমালোকে মেথড পাই আইছা এটা এই নাম্বারটো যদি আমি এনেকে লিখো সরি মানৰ পৰিৱৰ্তন হয় না ভ্যালু টু সেম বাট ইট ইজ নট ইন সাইন্টিফিক নোটেশন ইয়াক আমি কি বুলি নকম সাইন্টিফিক নোটেশন বুলি নকম কিয় ইয়াতে ডেসিমেল পয়েন্টৰ আগত কি আছে দুটা ডিজিট থাকিল নন জিৰো ডিজিট সেই কাৰণে ইয়াক কি বুলি কোৱা নহয় সাইন্টিফিক নোটেশন ক্লিয়াৰ আছে সো এনেকে আমি সাইন্টিফিক নোটেশনত আমি কি কৰিব পাৰো নাম্বাৰস বিলাক লিখিব পাৰো যেনে আমি যদি 2 টো যদি আমি সাইন্টিফিক নোটেশনত লিখিব লাগে আমি কি লিখিম এটা আমি এনেকে লিখিব পাৰো 2.0 into 10 to the power 0 এটো হল সাইন্টিফিক নোটেশন গতিকে আমি যিকোনো নাম্বাৰক আমি সাইন্টিফিক নোটেশনত লিখিব পাৰো ক্লিয়াৰ হৈছে নে তোমালোকে আৰু ষ্টাডি কৰি চাবা ঠিক আছে নাও
Another thing here we need to study here, that is significant figure. Significant figure. So significant figure অসমীয়াত কয় তাৎপৰ্যপূৰ্ণ অংক, তাৎপৰ্যপূৰ্ণ অংক। তো তাৎপৰ্যপূৰ্ণ অংক কি? অর্থাৎ কোনো একটা মেজারমেন্টৰ আনসার্টেইনিটি যেটো, that is indicated by significant figures, by the number of significant figures. Okay, এটা মই অলপ আগতে কৈছিলো যে মেজারমেন্ট এটা আমি প্রিসিশন আৰু একুৰেসি ডিসকাস কৰোতে কৈছিলো যে মেজারমেন্ট এটা কি হয় যে যিবিলাক ভ্যালু আমি ৰিপৰ্ট কৰো সেই ভ্যালু বিলাকৰ যেটো লাস্ট ডিজিট সেইটো আমি সার্টেইন বুলি ধৰি নলও, কাৰণ এটা নিশ্চিত নহয়। তাৰ কাৰণটো হ'ল যে যদি আমি একে ফিজিক্যাল কোয়ান্টিটি যদি আমি কেইবাবাৰো মেজার কৰো তেতিয়া হলে তাৰে যিবিলাক ভ্যালু আমি পাম তাৰে দেখা পাম যে লাস্টৰ ডিজিটটো বেলেগ বেলেগ হ'ব পাৰে। That is due to sincerity of the person who will measure the quantity and due to some instrumental error. এটা suppose একে physical quantity এটা measure করি, suppose আমি length measure কৰিলো, suppose measure কৰিলে suppose আমি কেইবাবাৰো measure কৰিছো বা কেইজনমান ষ্টুডেন্টক আমি measure কৰিব দিছো, suppose এজনে পালে 2.20 সেন্টিমিটার, কোনবাই পালে 2.21 সেন্টিমিটার, নাইবা কোনোবাই পালে 2.22 সেন্টিমিটার। ঠিক আছে, কিন্তু একেই ফিজিক্যাল কোয়ান্টিটি আমি মেজার কৰিব দিছিলো, লেন্থ মেজার কৰিব দিছিলো, তার তিনিজন ষ্টুডেন্টে মেজার কৰিছে বা এজন ষ্টুডেন্টে তিনিবাৰ মেজার কৰোতে ভ্যালুটো এনেকুৱা পালে। তো ইয়াত আমি দেখা পালো যে যেটো মেজারমেন্টৰ যে লাস্ট ডিজিট সেই ডিজিটটো সেম হ'বও পাৰে নহ'বও পাৰে, বাট দ্য আদাৰ ডিজিট আর দ্য সেম। গতিকে এই ডিজিট কেইটাক কোৱা হয় সার্টেইন ডিজিট, সার্টেইন ডিজিট। অর্থাৎ এইকেইটা কি বুলি কোৱা হয়, নিশ্চিত অংক বুলি কোৱা হয়। আৰু লাস্ট ডিজিট এইখিনিক আমি কি বুলি কম, আনসার্টেইন অর ডাউটফুল, নিশ্চিত নহয়, আনসার্টেইন ডিজিট। গতিকে যিকোনো ফিজিক্যাল কোয়ান্টিটিৰ মেজারমেন্টত যেটো ভ্যালু আমি পাম তাৰে সেই ভ্যালুটো লাস্ট ডিজিটটো আমি সার্টেইন বুলি বিবেচনা নকৰো, বাট আদাৰ ডিজিটস আর সার্টেইন। এতিয়া সিগনিফিকেন্ট ফিগাৰ হ'ল যে কোনো এটা সংখ্যাত টোটেল সার্টেইন ডিজিট আৰু আনসার্টেইন ডিজিট যেটো আছে তাক একেলগে কি বুলি কোৱা হয়, সিগনিফিকেন্ট ফিগাৰ্স বুলি কোৱা হয়। গতিকে সিগনিফিকেন্ট ফিগাৰ্স হ'ব, সিগনিফিকেন্ট ফিগাৰ্স হ'ল যে কোনো এটা মেজারমেন্টৰ যেটো ভ্যালু পাম সেই ভ্যালুটোৰ সার্টেইন ডিজিট আৰু আনসার্টেইন মানে নিশ্চিত আৰু অনিশ্চিত অংক গোটেইকেইটাক একেলগে কি বুলি কোৱা হয়, সিগনিফিকেন্ট বা তাৎপৰ্যপূৰ্ণ অংক বুলি কোৱা হয়। That means the significant figure in the value of measurement of a physical quantity are all the 13 digits plus one uncertain digit.
এটা আনসাৰ্টেইন ডিজিট থাকিব গতিকে সাৰ্টেইন ডিজিট আৰু আনসাৰ্টেইন ডিজিট এই গোটেইকেইটাক একেলগে কি বুলি কোৱা হ'ব সিগনিফিকেন্ট ফিগাৰ ফৰ এক্সাম্পল 114.56 so here these are certain digits and this one uncertain so now if we count significant figures there are how many significant figures kimanta significant figures ase ami etu kobo lage tetale soa certain digit keta ase 1 2 3 4 aru eta hol uncertain digit so total kiman ase 5 gotike ei সংখ্যাটোত কিমানটা significant figures আছে 5 significant figures আছে গতিকে significant figures এ কোনো এটা মেজারমেন্টটো কিমান একুৰেট হৈছে হেতু ইন্ডিকেট কৰে greater the number of significant figures and greater is the or more is the accuracy of the measurement of a physical quantity কোনো এটা ফিজিক্যাল কোয়ান্টিটি বা ভৌতিক ৰাশিৰ জোখমাখত যেটো ভ্যালু পাম আমি তাত যিমানে সিগনিফিকেন্ট বা তাৎপৰ্যপূৰ্ণ অংকৰ সংখ্যা যিমানে বেছি হ'ব সিমানে আমি মেজারমেন্ট বা জোখমাখটো আমি কি হোৱা বুলি কম নিৰ্ভুল হোৱা বুলি ক'ব পাৰো ঠিক আছে now how can we calculate the number of significant figures অর্থাৎ তাৎপর্যপূর্ণ অঙ্কৰ সংখ্যা নিৰ্ধাৰণ কৰাৰ কিছুমান নিয়ম আছে বা নীতি আছে ঠিক আছে কি নীতি আছে নিয়ম আছে আমি কি রুল ফলো করি বা নিয়ম আমি অনুসৰণ কৰি কোনো এটা অংকত সংখ্যাত তাৎপৰ্যপূৰ্ণ অংক কিমান আছে হেতু আমি কি কৰিব পাৰো নিৰ্ণয় কৰিব পাৰো তাৰ প্ৰথম নিয়মটো হল মই খালি কৈ দিছো তোমালোকৰ টেক্সটবুকত ৰুলছ কেটা দিয়া আছে তোমালোকে তাৰ পৰা চাই লবা মই এক্সপ্লেইন কৰি দিছো যে কোনো এটা সংখ্যাত যিমান বিলাক নন জিৰো ডিজিটস আছে আটাইবোৰ significant that means তাৎপৰ্যপূৰ্ণ that means all the non zero digits present in a number are significant for example 1 5 7 2 3 the mojiko there are how many significant figures in the number then all the digits are non-zero here so there are how many significant figures 1 2 3 4 5 so it has 5 significant figures that all number 1 rule number 2 hal এটা আমি জিরোর কথা লৈ আহো the zeros which are present in between two non-zero digits are always significant অর্থাৎ দুটা non-zero digitor মাজত যিমান জিরো থাকিব all the zeros are significant for example say 2020
এইটো 20,020. So in this number, sorry, 2002. So in this number there are how many significant figures? 4. Because there are 2 zeros and the 2 zeros are present in between 2 non-zero digits. Non-zero digit or মাজত থাকা zero বিলাক সদায় কি হ'ব? Significant হ'ব. তাৰ পিছত আহিল যে কোনো এটা নাম্বাৰৰ আৰম্ভণিত যিবিলাক জিৰ' থাকিব, ঠিক আছে, these are called leading zeros. So leading zero বিলাকক কোৱা হয় নন সিগনিফিকেন্ট, ঠিক আছে। যেনে 0.0023. তো মই যদি কওঁ যে there are how many significant figures in this number, then কি হ'ব? 2. এইটো significant figure কিমান হ'ব? 2. অৰ্থাৎ কোনো নাম্বাৰৰ আৰম্ভণিত যিবিলাক জিৰ' থাকিব সেইকেইটা হ'ব জিৰ' কেইটা কি নহয়? সিগনিফিকেন্ট নহয়। এই দুটা ডিজিটহে সিগনিফিকেন্ট, গতিকে কিমান কি হ'ব? সিগনিফিকেন্ট ফিগাৰ 2, ঠিক আছে। এতিয়া হওঁ যে যদি জিৰ' বিলাক যদি শেষৰ ফালে থাকে, নাম্বাৰ এটাৰ শেষৰ ফালে থাকে, টেইলিং জিৰ'জ বুলি কয়, সেই জিৰ' বিলাক কি হ'ব? সিগনিফিকেন্ট হ'ব নে নহ'ব? ইণ্টাৰেষ্টিং পইণ্টটো হ'ল তাতে দুটা কণ্ডিশ্যন থাকিব। এতিয়া ধৰা 213,000. এতিয়া মই যদি কওঁ there are how many significant figures in the number, তেতিয়াহ'লে আমি ক'ব লাগিব 3 significant figures আছে। কিয়? যে যিবিলাক জিৰ' কোনো এটা সংখ্যাৰ শেষৰ ফালে থাকে সেই জিৰ' বিলাক কি নহয়? সিগনিফিকেন্ট বুলি ধৰা নহয়। ওকে, the zeros which are present at the end of the number are not significant, but if there is a decimal point in the number, then the trailing zeros are significant. অর্থাৎ শেষৰ ফালে থকা জিৰ' বিলাক কি হ'ব? সিগনিফিকেন্ট হ'ব। এতিয়া যদি ধৰি লওঁ যে ইয়াতে এটা ডেচিমেল পইণ্ট আছে, ঠিক আছে, then there are how many significant figures? 1 2 3 4 5 6 significant figures. ক্লিয়াৰ হৈছে নে? যে শেষৰ জিৰ' বিলাক দুটা কণ্ডিশ্যনৰ ওপৰত ভিত্তি কৰি কি হ'ব? সিগনিফিকেন্ট হ'ব। তাৰ এটা হ'ল যে যদি ডেচিমেল পইণ্ট নাথাকে তেতিয়াহ'লে শেষৰ জিৰ' বিলাক কেতিয়াও সিগনিফিকেন্ট নহয় বা সিগনিফিকেন্ট বুলি ধৰা নহয়। আনহাতে যদি ডেচিমেল পইণ্ট থাকে তেতিয়াহ'লে শেষৰ জিৰ' বিলাক কি হ'ব? সিগনিফিকেন্ট বুলি ধৰা হ'ব, ঠিক আছে। এতিয়া যদি কোনো এটা নাম্বাৰ সাইণ্টিফিক নোটেশ্যনত লিখা হয় তেতিয়াহ'লে আমি সিগনিফিকেন্ট ফিগাৰ কি বুলি ধৰিম? এইখিনিলৈকে ক্লিয়াৰ হৈছেনে? ঠিকে আছে নহয়? এতিয়া কোনো এটা নাম্বাৰ যদি সাইণ্টিফিক নোটেশ্যনত লিখা হয়, যেনে মই কৈছিলোঁ 6.022 into 10 to the power 23. Now if I ask there are how many significant figures, মই যদি তোমালোকক প্ৰশ্ন কৰোঁ যে সংখ্যাটোত কিমানটা সিগনিফিকেন্ট ফিগাৰ আছে, তেতিয়াহ'লে কিমান বুলি ক'বা? কিমানটা থকা বুলি আমি ক'ম? চ' যেতিয়া কোনো এটা নাম্বাৰ সাইণ্টিফিক নোটেশ্যনত লিখা হ'ব তেতিয়া কেৱল আমি এক্সপনেনচিয়েল পাৰ্টটো আমি বাদ দিম, মানে 10 to the power n যিখিনি থাকিব 10 to the power n টো আমি কনচিডাৰ নকৰোঁ। যিখিনি সংখ্যা নাম্বাৰ তাতে কিমানটা সিগনিফিকেন্ট ফিগাৰ্ছ আছে সেইটোৱেই হ'ব গোটেই সংখ্যাটোৰ সিগনিফিকেন্ট ফিগাৰ। যেনে এইখিনিত এক্সপনেনচিয়েল পাৰ্টটো আমি বাদ দিলোঁ, মানে 10ৰ পাৱাৰখিনি বাদ দি যিখিনি ৰৈ যাব
তাতে কিমানটা সিগনিফিকেন্ট ফিগাৰ্ছ আছে ইয়াতে 4টা সিগনিফিকেন্ট ফিগাৰ্ছ আছে গতিকে এই গোটেই সংখ্যাটোত যদি কোৱা হয় there are how many significant figures in the number then the answer is 4 আমি 4 বুলি ক'ব লাগিব ঠিক আছে তো তোমালোকে নিশ্চয় এখানে বুজি পাইছা আৰু significant figures সম্পৰ্কে আৰু অলপ ভালকৈ ষ্টাডি কৰিবা আৰু significant figures to যিমানে বেছি হয় সিমানে মেজারমেন্টটো একুৰেট হয় এতিয়া সাপোজ সেম কোয়ান্টিটি 2.0 লকে মেজার কৰিলে যিমান একুৰেট হ'ব 2.00 2.000 ইয়াৰ একুৰেসিটো বেছি ইয়াতে significant figure 2 ইয়াতে significant figure 3 ইয়াতে significant figure 4 ঠিক আছে এতিয়া এই significant figures বিলাকৰ ওপৰত আমি বেস কৰি যেতিয়া কোনো আমি যেতিয়া দুটা নাম্বার আমি এড কৰো নাইবা সাবট্রাক্ট কৰো নাইবা মাল্টিপ্লাই কৰো নাইবা ডিভাইড কৰো তেতিয়া significant figuresৰ নাম্বার বিলাক ভেরি ইম্পর্টেন্ট অর্থাৎ যেতিয়া আমি এড কৰিম নাইবা সাবট্রাক্ট কৰিম যেটো ৰিজাল্ট আমি পাম ৰিজাল্টটো সদায় significant figuresৰ ওপৰত বেস কৰি লিখা হয় ঠিক তেনেকে মাল্টিপ্লাই বা ডিভিজনৰ ক্ষেত্ৰতো সেম রুল ফলো করা হয় ঠিক আছে ফর এক্সাম্পল আমি যদি এডিশনের কথা লৈ আহো এডিশন অফ significant figure সাপোজ আমি দুটা নাম্বার আমি এড কৰিছো দুটা বা এটা ধৰা 2.1 প্লাস 1.512 plus 1.03 এনেকা আমি তিনিটা নাম্বার আমি এড কৰিলো তো এটা আমি সামেশনটো কি পাম যে 1.512 1.03 আৰু 2.1 সো আনসারটো কি হ'ব 4.642 বাট যেতিয়া আমি আনসারটো লিখিম এনসারটো আমি লিখোতে আমি চাব লাগিব যে যিকেইটা নাম্বার আমি এড কৰিলো তাৰে কোনটোত significant figure কিমানটা আছে এটুত আছে দুটা এটুত আছে চাৰিটা এটুত আছে তিনিটা গতিকে যে যিকেইটা নাম্বার আমি এড কৰিম তাৰে কোনবাটাত একেবাৰে লিস্ট নাম্বার অফ significant figure থাকিলে আনসারটো আমি হেনেকে লিখিম যাতে সেই লিস্ট নাম্বার অফ significant figures থাকে যে ইয়াতে দুটা আছে ইয়াতে চাৰিটা আছে ইয়াতে তিনিটা আছে গতিকে এইটোত সবতকে কম আছে আৰু কেইটা significant figures আছে দুটা গতিকে এনসারটো আমি লিখোতে আমি লিখিব লাগিব এনসারটো হ'ব 4.6 সো এনেকুৱা কৰোতে আমি এই নাম্বার বিলাকৰ কি কৰিব লাগে রাউন্ডিং কৰিব লাগে তোমালোকে হাই স্কুল বা এমই স্কুল সেকশনত পাইছিলা স্থূলকরণ বুলি কয় স্থূলকরণ নাইবা রাউন্ডিং অফ নাম্বার এটা আমি ডিসকাস কৰিম পিছত কৰি আছো সো এইটো হ'ব আনসারটো আমি লিখোতে এনেকে লিখিব লাগিব কিয় লিখিলো ক'ব পাৰিবানে তাৰ কাৰণটো হ'ল যে আমি যিকেইটা নাম্বার আমি এড কৰিছো তাৰে এটা নাম্বাৰত মাত্ৰ দুটা significant figures আছে সেই কাৰণে আমি আনসারটো কি লিখিব লাগিব দুটা significant figure লৈকে আমি কি কৰিব লাগিব ৰাউন্ডিং কৰিব লাগিব ক্লিয়াৰ হৈছে নে and same rule is followed in case of subtraction আমি যোগ কৰোতে যেনেকে এটো রুল এপ্লাই কৰিছো বিয়োগ কৰাৰ ক্ষেত্ৰতো আমি সেই একেই নীতি আমি প্ৰয়োগ কৰিম ক্লিয়াৰ হৈছে মই আকৌ কৈছো যে when two or more numbers are added then the result should be written in such a way that the result must have least number of significant figures as there are in any one of the number কোনো এটা নাম্বাৰত লিস্ট নাম্বার অফ significant figures যিমান আছে সিমানটা significant figures লৈকে আমি
নাম্বাৰটোহে লিখিব পাৰিম, আনসাৰটো আমি লিখিব পাৰিম। ক্লিয়াৰ হৈছে? এটা মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত এটা সাপোজ 1.23 into 2.2 আমি এই দুটা নাম্বাৰ মাল্টিপ্লাই কৰিব লাগে। সো নো ডাউট তোমালোকে মাল্টিপ্লাই কৰিব জানা। So answer to কি হ'ব? Decimal point of 2.706 কিন্তু এনসাৰটো আমি ফাইনালি এনসাৰটো যেতিয়া লিখিম লিখোতে আমি চাব লাগিব যে ইয়াতে সিগনিফিকেন্ট ফিগাৰ ডেসিমেল প্লেস আমি চাব লাগিব যে ইয়াতে 1 পিছত কেইটা ডেসিমেল প্লেস আছে? দুটা। ইয়াতে কেইটা আছে? এটা। সো মাল্টিপ্লিকেশন আৰু ডিভিজনত এটা রুল তোমালোকে ফলো কৰিব লাগিব যে যি দুটা নাম্বাৰ আমি মাল্টিপ্লাই কৰিম নাইবা ডিভাইড কৰিম তাৰে যেটো ডেসিমেল পয়েন্টৰ পিছত কম সংখ্যক কি থাকিব? ডিজিট থাকিব। সেইটোৰ সমান সংখ্যক ডিজিট এনসাৰটোত থাকিব লাগিব। ওকে? এটা এইটো ডেসিমেল পয়েন্টৰ পিছত কেইটা আছে ডিজিট? দুটা। এইটোত কেইটা আছে? এটা। গতি আনসাৰটোত আমাৰ মাত্ৰ এটাহে ডেসিমেল ডিজিট থাকিব পাৰিব 2.7। এনেকুৱা এক্সাম্পলছ বিলাক দিয়া আছে তোমালোকৰ কিতাপবিলাকত চাই ল'বা। তো ঠিক আছে। তো এইখিনি আছিলে, এইখিনি তোমালোকে নিয়মবিলাক এইবিলাক পঢ়িলে বুজিয়ে পাবা, একো প্ৰব্লেম নহ'ব। এতিয়া আহিল মই অলপ আগতে যে কৈছিলোঁ ৰাউণ্ডিং অফ নাম্বাৰ। ৰাউণ্ডিং অফ নাম্বাৰ অসমীয়াত কয় সংখ্যাৰ স্থূলকৰণ। এইটো তোমালোকে লোৱাৰ ক্লাছবিলাকত পাই আহিছিলা যে যদি আমি যেতিয়া ক্যালকুলেশনস বিলাক কৰিছিলোঁ লোৱাৰ ক্লাছবিলাকত যে ডেসিমেল প্লেসৰ পিছত বা ডেসিমেল পয়েন্টৰ পিছত যদি ডিজিটৰ সংখ্যাটো বহুত বেছি হৈ যায় তেতিয়া হয়তো মাল্টিপ্লিকেশন নাইবা সাবট্ৰেকশনত বা ডিভিজনত বহুত কি হয় এটা ডিফিকাল্টিজ আহি যায়, অসুবিধা হয় নহয়? দশমিকৰ পিছত যদি অংকৰ সংখ্যা বহুত বেছি হয় আৰু তেনেকুৱা সংখ্যা যদি আমি পূৰণ নাইবা হৰণ কৰিব লগা হয় বহুত ডিফিকাল্ট হয়। সো সেইকাৰণে আমি কেতিয়াবা নাম্বাৰবিলাকক কি কৰিছিলোঁ? সৰু কৰিছিলোঁ। ডিজিটৰ নাম্বাৰ ডেসিমেল পয়েন্টৰ পিছত আমি কমাই দিছিলোঁ আৰু সেইটো প্ৰচেছক কোৱা হয় স্থূলকৰণ নাইবা ৰাউণ্ডিং অফ নাম্বাৰ। তো ৰাউণ্ডিং অফ নাম্বাৰছৰ কেইবাটাও ৰুল আছে। তাৰে এটা হ'ল তোমালোকে জানা এইবিলাক যেটো ডিজিট লৈকে আমি ৰাউণ্ডিং কৰিম, যেটো ডিজিট লৈকে তাৰ পিছৰ অংকটো মানে পিছৰ ডিজিটটো যদি গ্ৰেটাৰ দেন 5 হয় তেতিয়াহ'লে আমি ৰাউণ্ডিং কৰিব লগা যেটো নাম্বাৰলৈকে আমি ৰাউণ্ডিং কৰিম সেই নাম্বাৰটোৰ লগত 1 কি হ'ব? প্লাস হ'ব। যেনে 2.21574 সাপোজ এইটো আমি এতিয়া এই 3 ডেসিমেল প্লেস লৈকে আমি ৰাউণ্ডিং কৰিম, মানে 5 লৈকে আমি ৰাউণ্ডিং কৰি আনিম। তেতিয়াহ'লে সেইটো আমি কি লিখিব পাৰোঁ? 2.21। এতিয়া চোৱা যেটো ডিজিট লৈকে আমি ৰাউণ্ডিং কৰিম তাৰ নেক্সট ডিজিটটো যদি 5তকৈ বেছি হয়, গ্ৰেটাৰ হয়, ডাঙৰ হয় তেতিয়াহ'লে ইয়াৰ লগত 1 প্লাস হ'ব। দ্যাট মিন্স কি হ'ব? 2.216। এইটো হ'ল এটা নিয়ম। আৰু যদি যেটো ডিজিট লৈকে আমি ৰাউণ্ডিং কৰিম সেই ডিজিটটোৰ পিছৰ ডিজিটটো যদি লেস দেন 5 হয় তেতিয়াহ'লে আমি কি কৰিম?
1 এড নকৰিম, ডাইৰেক্ট আমি কি কৰি দিম, ডিলিট কৰি দিম নাম্বাৰকেইটা। যেনে যদি ইয়াতে 7 নাথাকে, আৰু এটা এক্সাম্পল লৈছোঁ মই, সাপোজ 2.157349, এতিয়া এই নাম্বাৰটো আমি 7 লৈকে আমি কি কৰিম, ৰাউণ্ডিং কৰিম। দ্যাট মিন্স 3 ডেচিমেল প্লেচলৈকে আমি ৰাউণ্ডিং কৰিম। তেতিয়াহ'লে ইয়াৰ পিছৰ ডিজিটটো চোৱা কি আছে, 3, দ্যাট ইজ লেছ দেন 5, গতিকে আমি ডাইৰেক্ট এইখিনি কি কৰি দিব পাৰিম, অমিট কৰি দিব পাৰিম, 2.157 হ'ব। এইটো কিন্তু ৰুল এনেকুৱা নহয় নাই যে এইটো গ্ৰেটাৰ দেন 5, তো এইটো লগত প্লাছ কৰিলোঁ 1, আকৌ এইটো 5 হ'ল ইয়াৰ লগত 1 প্লাছ কৰিলোঁ, সেনেকুৱা ৰুল নাই। তাৰ পিছৰবিলাক এনেই ডাইৰেক্ট কি হৈ যাব, অমিট কৰি দিয়া হয়। এইটো হ'ল ৰুল। এতিয়া প্ৰশ্নটো হ'ল যে যদি ইকুৱেল টু 5 হয় তেতিয়া কি হ'ব। ছাপোজ 5.25549, এতিয়া ধৰা যে আমি এই দিলোঁ 2 ডেচিমেল প্লেচলৈকে আমি নাম্বাৰটো কি কৰিম, ৰাউণ্ডিং কৰিম এইটোলৈকে, তেতিয়া কি হ'ব। এতিয়া যদি যিটো ডিজিটলৈকে আমি ৰাউণ্ডিং কৰিম তাৰ পিছৰ ডিজিটটো যদি এক্সাক্টলি ইকুৱেল টু 5 হয় তেতিয়াহ'লে দুটা কণ্ডিশ্যন থাকিব। যদি যিটো ডিজিটলৈকে আমি ৰাউণ্ডিং কৰিম সেইটো যদি অড নাম্বাৰ হয় তেতিয়াহ'লে 1 প্লাছ হ'ব। যেনে এইটো আমি কি লিখিম, 5.24, 1 প্লাছ হ'ব যদি এইটো 5 হয়। আৰু যদি এইটো ইভেন নাম্বাৰ হয়, সাপোজ এনেকুৱা যদি হয় যে 5.22549, তো এইটো ইভেন নাম্বাৰ হ'লে কিন্তু 1 এড নহয়, দ্যাট মিন্স কি হ'ব, 5.22 হ'ব এইটো। তো এইখিনি আছিলে ৰাউণ্ডিং অফ নাম্বাৰ। তো নিশ্চয় তোমালোকে কথাখিনি বুজি পালা। আমি আজি ডিছকাছ কৰিলোঁ আনচাৰ্টেনিটি ইন মেজাৰমেণ্ট, তাৰপিছত আনচাৰ্টেনিটি কি ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে, আৰু এটা হ'ল প্ৰেচিশ্যন, দ্যাট মিন্স যথাৰ্থতা, আৰু এটা হ'ল একুৰেচি, দ্যাট মিন্স নিৰ্ভুলতা। আৰু এই দুটা ইম্পৰ্টেণ্ট ফেক্টৰ ইন দ্য মেজাৰমেণ্ট অফ এ ফিজিকেল কোৱান্টিটি ইন চায়েন্স, হয় নহয়। গতিকে এই যে আনচাৰ্টেনিটি সেইটো বুজি পাবৰ কাৰণে আমি নাম্বাৰবিলাকক এক ধৰণে আমি এক্সপ্ৰেছ কৰোঁ, আৰু সেইটো কোৱা হয় চাইণ্টিফিক নোটেশ্যন। দ্যাট মিন্স আমি চাইণ্টিফিক নোটেশ্যনত আমি কি কৰিব লাগে, নাম্বাৰবিলাক এক্সপ্ৰেছ কৰিব লাগে। আৰু কোনো এটা মেজাৰমেণ্টটো একুৰেট হৈছে নে নাই বা একুৰেচি কিমান হৈছে সেইটো ডিটাৰমাইন কৰাৰ কাৰণে বা ইণ্ডিকেট কৰাৰ কাৰণে আমি কি ইউজ কৰোঁ, ছিগনিফিকেণ্ট ফিগাৰ। আৰু সেইবিলাকক কেনেকৈ আমি এড কৰিব পাৰোঁ বা ছাবট্ৰেক্ট কৰিব পাৰোঁ নাইবা মাল্টিপ্লাই কৰিব পাৰোঁ, ডিভাইড কৰিব পাৰোঁ। চ' এই বিষয়ে অলপকৈ ডিছকাছ কৰি দিছোঁ মই। তোমালোকে টেক্সট বুকখন অলপ ভালকৈ আৰু একবাৰ পঢ়ি ল'বা, চাবা যে কথাখিনি বুজি পাবা, মোৰ মতে বুজি পাব লাগে। ঠিক আছে। এতিয়া আমি ডিছকাছ কৰিম ডাইমেনশ্যনেল এনালাইচিছ। এইটো কয় মাত্ৰিক বিশ্লেষণ। মাত্ৰিক বিশ্লেষণ মানে কি, তাৰমানে ধৰা সায়েন্সত যেতিয়া গাণিতিক সমস্যাবিলাক সমাধান কৰা হয় তেতিয়া আমি এককবিলাকক এটা এককৰ পৰা আন এটা এককলৈকে ৰূপান্তৰ কৰিব লগা হয়, হয় নহয়। আৰু সেইটো ইজি কৰাৰ কাৰণে আমি এককবিলাকৰ মাজত এটা অনুপাত উলিয়াও, আৰু সেইটো কোৱা হয় একক ফেক্টৰ বা ৰূপান্তৰক একক গুণক বুলি কয়। দ্যাট মিন্স ইন calculation many times we need to convert units from one unit to another, and for that purpose
we take ratio of the two units, and that is called conversion factor or unit factor. For example, you know 100 centimeter is equal to 1 meter. That means here the conversion factor is, that is 1 is equal to 1 meter divided by 100 centimeter. এটো কোৱা হয় conversion factor. এটা যদি আমি suppose centimeter of meter লৈকে convert কৰিব লাগে, suppose we have 5000 centimeter equal to how many meter, এটা আমি calculate কৰিব লাগে. So for that calculation, if we use conversion factor, then it becomes very easy. 5000 centimeter. What is the conversion factor? 1 meter 1000 centimeter. So centimeter cancel. That means we have 50 meter. So this term is called conversion factor. रूपांतर गुणक বুলি কোৱা হয়। এতিয়া যদি আমাক মিটাৰৰ পৰা সেন্টিমিটাৰলৈকে কনভাৰ্ট কৰিব দিয়ে, তেতিয়া আমি জানো যে 1 মিটাৰ is equal to 100 centimeters. So here what is the conversion factor? 1 equal to 100 centimeter divided by 1 meter. এটা যদি কেতিয়াবা আমাক মিটাৰক সেন্টিমিটাৰলৈকে কনভাৰ্ট কৰিব দিয়ে, suppose suppose 7 meter, এটা আমি সেন্টিমিটারলৈকে কনভার্ট করি। সবে জানা তো এটা আমি এনেকে লিখিম 7 মিটার, কিন্তু হোয়াট ইজ দ্য কনভার্সন ফ্যাক্টর হিয়ার? 100 centimeter meter. So meter cancel, that was 700 centimeter. Right. So এনেকুৱা ৰেশিওবিলাক বা অনুপাতটোকে কি বুলি কোৱা হয়? কনভার্সন ফ্যাক্টর আর ইউনিট ফ্যাক্টর, রূপান্তরক গুণক বুলি কয় বা একক গুণক বুলি কয়। আৰু এই যেটো আমি একক বা ইউনিটস বিলাক পালো, এই ইউনিটস বিলাকৰ যেটো কনভার্সন ফ্যাক্টর বা রূপান্তরক গুণক, সেইটো প্রয়োগ কৰি কেতিয়াবা আমাৰ প্ৰয়োগ কৰিলে ক্যালকুলেশনটো ভেৰি ইজি হৈ যায়। আৰু এই প্ৰক্ৰিয়াটো কোৱা হয় ডাইমেনশনাল এনালাইসিস নাইবা মাত্ৰিক বিশ্লেষণ। যেনে মই এটা উদাহৰণ লৈছো, তোমালোকৰ কিতাপত দিয়া আছে যে there are how many minutes in 10 days? 10 দিনত কিমান মিনিট আছে? ঠিক আছে, 10 দিনত কিমান মিনিট আছে? How many minutes in 10 days? তাহলে আমি আনসারটা কেনেকৈ উলিয়াম? এটা হল 10 ডে, এইটো আমি মিনিট লৈ কনভার্ট কৰিব লাগে, কিমান মিনিট হ'ব। সো ইয়াতে দুটা কনভার্সন ফ্যাক্টর থাকিব। এটা হল 1 ডে is equal to 24 hours. So the conversion factor to go 1 equal to 24 hours divided by 1 day. Another hal 20 is equal to 24 days. 60 minutes. So therefore 1, that means the unit factor will be about 60 minutes divided by 1 hour. So we have two conversion factor. If I apply 10 days or minute leke convert kori. So you can apply 10 days into first conversion factor of 24 hours divided by 1
day. Second conversion factor called 60 minute divided by 1 hour. So here unit বিলাক cancel যাব. So you can do about 10 into 24 into 60. So our answer to minute. So এনেকে আমাৰ ক্যালকুলেশনটো ইজি হৈ যায় আৰু এই প্ৰসেসটোকে কোৱা হয় ডাইমেনশনাল এনালাইসিস ঠিক আছে এখানে আৰু তোমালোকে অকমান ভালকে পঢ়িবা তোমালোকৰ কিতাপত দিয়া আছে এইবা এখানে ডাইমেনশনাল এনালাইসিস তো এখানে লৈকে আমি এটা পার্ট আমি এই চ্যাপ্টাৰটোৰ এটা পার্ট আমি শেষ কৰা বুলি ধৰিলাম এতিয়া আমি নেক্সট পার্টটো আমি ডিসকাস কৰিম লস অফ কেমিক্যাল কম্বিনেশন ঠিক আছে অর্থাৎ রাসায়নিক সংযুতিৰ সূত্ৰসমূহ আমি আলোচনা কৰিম ঠিক আছে তাৰ আগতে এইখিনি তোমালোকে ভালকে ষ্টাডি কৰিবা